জিন্দাবাদ রাইজৰ দল জিন্দাবাদ আজি 20 মে 2025 তাৰিখে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত উপস্থিত থকা প্ৰত্যেকজন নতুন আৰু পুৰণি ৰাইজৰ দলৰ সৈনিকে ৰাইজৰ দলৰ সদস্যই আমি শপত গ্ৰহণ কৰোঁ সংকল্প লওঁ কচম খাওঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি দল আৰু সাম্প্ৰদায়িক এআইডিএফ দলক আমি অসমৰ ৰাজনীতিৰ পৰা ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাম আমি আন্তৰিকতাৰে সৈতে আমি প্ৰাণেৰে সৈতে অসমবাসী ৰাইজৰ কাৰণে ৰাইজৰ দলক শক্তিশালী কৰিম ৰাইজৰ দলৰ হৈ কাম কৰিম ৰাইজৰ দলৰ ভিতৰত বিসম্বাদ নকৰোঁ নিজৰ ভিতৰত কাজিয়া নকৰোঁ আৰু আদৰ্শবাদী আঞ্চলিকতাবাদী জাতীয়তাবাদী প্ৰগতিশীল আদৰ্শৰে আগুৱাই গৈ 2026 চনত ৰাইজৰ দলক প্ৰতিষ্ঠা কৰিম আৰু 2031 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ চৰকাৰ গঠন কৰিম।